এই ক্ষেত্ৰত মানে প্ৰথমেতো গুৰুজনাক ধন্যবাদ দিব লাগিব কাৰণ তেখেতৰ সৃষ্টিৰ আজি মানে সত্ৰীয়া শৈলীত মানে আমি কৰিছোঁ মানে ৰামায়ণখন কৰিছোঁ আমি মানে ইয়াত আমাৰ ৰামায়ণখনত আমাৰ একদম শ্ৰৱণৰ পৰা একদম ৰামায়ণ মানে ঘূৰি যোৱা অযোধ্যালৈকে দেখুওৱা হৈছে মানে ৰাৱণ বধ কৰি দীপান্বিতা মানে উৎসৱটো দেখুওৱা হৈছে লগতে আৰু ইয়াত যথেষ্ট আমাৰ প্ৰপছৰ ইউজ হৈছে আৰু যথেষ্টখিনি আমাৰ মানে চেঞ্জেছখিনি আমাৰ কুইকলি হৈ আছে পটককৈ আপোনালোকে হয়তো দেখিছে আৰু এতিয়া আমাৰ নেক্সট ছেকেণ্ড শ্ব' এটা আছে সেইটোৱে আৰম্ভ হ'ব খন্তেক সময়তে আজি আমাৰ অনুষ্ঠানত দুলাল ছাৰ আছিলে তাৰপিছতে প্ৰতিভা চৌধুৰী বাইদেউ আছিলে আৰু দুগৰাকীমান মানে জ্যেষ্ঠ ব্যক্তি আছিলে দৰ্শকৰ সঁহাৰি ভাল আমি আগৰ বছৰো কৰিছিলোঁ এই বছৰ আমি ছেকেণ্ড টাইম কৰিছিলোঁ আগৰ বছৰ মানে বহুত মানুহে কৈছিলে যে তোমালোকৰ ৰামায়ণখন দেখা নাপালেও মানে অডিয়েঞ্চ অল পেক্ট হৈ থাকে এই মানে 25 চনত আকৌ এবাৰ মানে দ্বিতীয়বাৰ আমি ৰামায়ণ কৰিছোঁ আমাৰ মণিকাঞ্চন মহোৎসৱ আমি দুদিনীয়াকৈ কৰিছোঁ যোৱাকালি হৈ গ'ল যোৱাকালি আমাৰ মুম্বাইৰ পৰা আহিছিলে দীপক মজুমদাৰ ভাৰতনাট্যমৰ আৰু দেহৰাদুনৰ পৰা RK উষা তেওঁ ডান্স ক্ৰিটিক হয় খুব পুৰণা ডান্স ক্ৰিটিক তেওঁ ভাল ভাল মেগাজিন মানে ইণ্টাৰনেশ্যনেল পেপাৰটো তেওঁ লিখে আৰু এতিয়া তেখেতসকল আহি আছে তেখেতসকলে এতিয়া আৰু ছেকেণ্ড শ্ব'টো উপভোগ কৰিব আৰু টিকটৰ ব্যৱস্থা নাই ৰখা আমি মানে ফ্ৰী কৰি দিছোঁ কাৰণ সকলোৱে চাওক সকলোৱে বুজক কাৰণ আমাৰ এটাই চেষ্টা যাতে সত্ৰীয়া সংস্কৃতি যাতে জগতসভালৈ যাব পাৰে সেইটো কাৰণে আমি বিনামূলীয়াকৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ মণিকাঞ্চনৰ প্ৰযোজনা মণিকাঞ্চনৰ যিমান অভিভাৱিকা আছে লগতে আমাৰ সকলোৰে আমি সহযোগিতাতে আমাৰ এই মণিকাঞ্চন নৃত্য মহোৎসৱটি আয়োজন কৰিছোঁ আৰু এনেদৰে যাতে আমাৰ সত্ৰীয়া সংস্কৃতি যাতে গোটেই বিশ্বত জিলিকি উঠে সেইটো কাৰণে আমাৰ এই প্ৰচেষ্টা অব্যাহত আছে আমাৰ এই নৃত্য 25 গৰাকী ইতিমধ্যে ছাত্ৰ ছাত্ৰী আমাৰ এই পুৰুষোত্তম ৰাম যিখন নৃত্য নাটিকা তাত আমাৰ অংশগ্ৰহণ কৰিছে মণিকাঞ্চন মহাবিদ্যালয়ৰ নে আমাৰ নিজৰ এইটো প্ৰডাকশ্যন আমাৰ মণিকাঞ্চনৰ প্ৰডাকশ্যন আৰু স্ক্ৰিপ্ট আৰু মিউজিক কৰিছে ভাস্কৰজ্যোতি ওজা আৰু গোটেই কনচেপ্ট ডাইৰেকশ্যন কোৰিঅ'গ্ৰাফি আমি দীপজ্যোতি দীপাংকৰ আমি দুজনে কৰিছোঁ লাইট ব্যৱস্থাপনা কৰিছে ডিম্পল দাস আৰু মিউজিক চাউণ্ড ডিজাইন কৰিছে বিষ্ণু শৰ্মাই এই ক্ষেত্ৰত মানে প্ৰথমেতো গুৰুজনাক ধন্যবাদ দিব লাগিব কাৰণ তেখেতৰ সৃষ্টিৰ আজি মানে সত্ৰীয়া শৈলীত মানে আমি কৰিছোঁ মানে ৰামায়ণখন কৰিছোঁ আমি মানে ইয়াত আমাৰ ৰামায়ণখনত আমাৰ একদম শ্ৰৱণৰ পৰা একদম ৰামায়ণ মানে ঘূৰি যোৱা অযোধ্যালৈকে দেখুওৱা হৈছে মানে ৰাৱণ বধ কৰি দীপান্বিতা মানে উৎসৱটো দেখুওৱা হৈছে লগতে আৰু ইয়াত যথেষ্ট আমাৰ প্ৰপছৰ ইউজ হৈছে আৰু যথেষ্টখিনি আমাৰ মানে চেঞ্জেছখিনি আমাৰ কুইকলি হৈ আছে পটককৈ আপোনালোকে হয়তো দেখিছে আৰু এতিয়া আমাৰ নেক্সট ছেকেণ্ড শ্ব' এটা আছে সেইটোৱে আৰম্ভ হ'ব খন্তেক সময়তে আজি আমাৰ অনুষ্ঠানত দুলাল ছাৰ আছিলে তাৰপিছতে প্ৰতিভা চৌধুৰী বাইদেউ আছিলে আৰু দুগৰাকীমান মানে জ্যেষ্ঠ ব্যক্তি আছিলে দৰ্শকৰ সঁহাৰি ভাল আমি আগৰ বছৰো কৰিছিলোঁ এই বছৰ আমি ছেকেণ্ড টাইম কৰিছিলোঁ আগৰ বছৰ মানে বহুত মানুহে কৈছিলে যে তোমালোকৰ ৰামায়ণখন দেখা নাপালেও মানে অডিয়েঞ্চ অল পেক্ট হৈ থাকে এই মানে 25 চনত আকৌ এবাৰ মানে দ্বিতীয়বাৰ আমি ৰামায়ণ কৰিছোঁ আমাৰ মণিকাঞ্চন মহোৎসৱ আমি দুদিনীয়াকৈ কৰিছোঁ যোৱাকালি হৈ গ'ল যোৱাকালি আমাৰ মুম্বাইৰ পৰা আহিছিলে দীপক মজুমদাৰ ভাৰতনাট্যমৰ আৰু দেহৰাদুনৰ পৰা RK উষা তেওঁ ডান্স ক্ৰিটিক হয় খুব পুৰণা ডান্স ক্ৰিটিক তেওঁ ভাল ভাল মেগাজিন মানে ইণ্টাৰনেশ্যনেল পেপাৰটো তেওঁ লিখে আৰু এতিয়া তেখেতসকল আহি আছে তেখেতসকলে এতিয়া আৰু ছেকেণ্ড শ্ব'টো উপভোগ কৰিব আৰু